উৰুকা বুলিলেতো হাঁহে মেইন, কিন্তু হাঁহে অকল সোৱাদে দিয়ে নে অন্য কিবা উপকাৰিতাও আছে? বলকচোন এই ভিডিঅ'টোত জানিবলৈ চেষ্টা কৰো হাঁহৰ মাংস কেতিয়াৰ পৰা খোৱা আৰম্ভ হৈছিলে আৰু ইয়াৰ উপকাৰিতা কি। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো। আপোনালোকেতো জানেই আহোমসকলে মোগলসকলক বহুবাৰ পৰাস্ত কৰিছে। এতিয়া চাগে আপোনালোকে ভাবিছে, আৰে ভাই হাঁহৰ মাংস কথা ক'ব লাগিছিলি, আহোম আৰু মোগল ক'ৰ পৰা আহিলে? ৰবক চব কৈ আছো, ধৈৰ্য ধৰক। আচলতে আহোমসকল আছিলে গৰিলা ৱাৰ টেকনিকত পাকৈত। গৰিলা ৱাৰ টেকনিক মানে কি জানেনে? কেম্পিং কৰি আছিলে তেওঁলোকে আৰু লুকাই লুকাই যুদ্ধ কৰিছিলে। এতিয়া কেম্পিং কৰিবৰ কাৰণে বহুত ঠাইত থাকিবলগীয়া হয়, বহুত দিন থাকিবলগীয়া হয়। অসমখন জানে পানীৰে আবৃত আছিলে, মানে বাৰিষাতো পানী হয়, ৱেটলেণ্ডো বহুত আছিলে। ৱেটলেণ্ড মানে বিল। এতিয়া যুদ্ধৰ কাৰণে তেওঁলোকে ৱেটলেণ্ডৰ মাজে মাজে যাব লাগে আৰু কেম্পিং কৰিব লাগে। এতিয়া হাঁহৰ মাংসৰ ৰিলেশ্যনটো কি জানে নাই? হাঁহৰ মাংস হ'ল চ'ৰ্চ অফ প্ৰটিন আৰু ফেট। প্ৰটিন আৰু ফেটে কি দিয়ে? এনাৰ্জি দিয়ে। বুজি পালে? তেওঁলোকে তাৰ বাবে বহুত দূৰ দূৰ আৰামছে খোজকাঢ়িব পাৰে, কেম্পিং কৰিব পাৰে। তদুপৰি হাঁহৰ মাংসই বডিটোক গৰম কৰি ৰাখে। সেইকাৰণে ৱেটলেণ্ডৰ থ্ৰুদি যেতিয়া যায় তেতিয়া বডিটো গৰম হৈ থাকে, ঠাণ্ডাৰ অনুভৱ নহয়। লজিকটো বুজি পালে নহয়? আৰু তাৰোপৰি ইণ্টাৰেষ্টিং কথাটো কি কওকচোন, হাঁহৰ মাংসটো কিহেদি বনোৱা হয়? আদা, নহৰু আৰু ব্লেক পেপাৰ মানে জালুক। আৰু এই তিনিটাৰ কাম কি জানে নাই? এই তিনিটাই মাংসটো প্ৰিজাৰ্ভ কৰি ৰখাত সহায় কৰে। যিহেতু তেওঁলোকে কেম্পিং কৰিব লাগে আৰু বহুত দিন থাকিব লাগে এটা ঠাইত, তো প্ৰিজাৰ্ভ কৰি থকাত মাংসটো সহায় কৰে। তদুপৰি ই আছে ইমিউনিটি বুষ্টাৰ, মানে ই আপোনাক বেমাৰৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে। সেইকাৰণে হাঁহৰ মাংস কিহেদি বনাই বুজি পাইছে? আৰু লগতে কিহেদি খাই কওকচোন? বৰা চাউল। হাঁহৰ মাংসৰ বৰা চাউল কি চালিয়া কম্বো, মজা কম্বো নহয় জানো? এতিয়া বৰা চাউলৰ কাম কি? বৰা চাউলৰ শ্ল' ৰিলিজ কৰে কাৰ্ববিলাক। কাৰ্ববিলাক মানে আমাৰ বডিৰ কাৰ্বছবিলাক যোনবিলাক প্ৰডাকশ্যন হয় সেইবিলাক শ্ল'লি ৰিলিজ কৰে। এতিয়া তাৰ কাম কি হ'ল জানে নাই? যেতিয়া যুদ্ধ কৰিব যায় বহুত দূৰ খোজকাঢ়িব লাগে, লুকাই লুকাই কেম্পিং কৰিব লাগে, বহুত দূৰ যেতিয়া খোজকাঢ়িব লাগে আৰু বহুত এনাৰ্জিৰ প্ৰয়োজন হয়, আৰু তেতিয়া কাৰ্ববিলাক শ্ল'লি ৰিলিজ হ'লে বডিটোক সহায় কৰে। বুজি পালে? হাঁহৰ মাংস অকল সোৱাদে নহয়, এটা চিক্ৰেট ৰেচিপি আছিল মোগলসকলক ডিফিট কৰা। সেইবাবে এইবাৰ আপুনি হাঁহৰ মাংস খাব নাই? আৰু খাই যদি কিহেদি খাব? কোমোৰা নে মাটিমাহৰ দাইল দি? আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনাৰ হাঁহ লাভাৰ ফ্ৰেণ্ডজনক।